बर' DSP माया रानी बिथांजो আপুনি এটা ক'ব গ'লে ঈশ্বৰৰ নতুন অৱতাৰ শান্তি হুপি আপুনি এটা डेन्जार बाथ्राफोरखौ बुफ्रुफैदों दिनैनि भिडिअ बाखि भिडिअफोरखौ आं जेबो बुंनो थाङा नाथाय दिनै पृथ्वीराज नारायण मेसा आरो नैबे बाथ्राफोरा आरो नैबे खोथाफोरा गोबांनि थाखाय माखासे मानि मोननो हानाय बुजिनो हानाय जाहैगोन आं सानो प्रमोद बर' डाঙৰীয়ালৈকে মোৰ প্ৰথম প্ৰশ্ন যে প্ৰমোদ বৰ ডাঙৰীয়াই হততে ঢোল বজাই ফুৰি থাকে ৰাইজৰ ওচৰত তেটো ফালি ফালি চিঞৰে যে বিটিআৰত UPPL দলে চৰকাৰ গঠন কৰাৰ পিছতহে শান্তি আহিছে BTCত UPPL দল নথকাত সময়ত যেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTC চৰকাৰ আছিল তেতিয়া কেৱল অস্ত্ৰৰ ৰজনজননী হিংসাৰ দাবানলহে কেৱল বিটিআৰ অঞ্চলত আছিল এই বুলি প্ৰমোদ বৰ ডাঙৰীয়াই হততে নিজকে শান্তিৰ ব্ৰেন এম্বেছাডৰ হিচাপে ৰাইজৰ আগত ৰিজাই ফুৰে কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰমোদ বৰ ডাঙৰীয়া 2012 চনত 2014 চনত যিবিলাক ব্যক্তিয়ে যিবিলাক সংগঠনৰ নেতৃত্বই সেই 2012 চন আৰু 14 চনৰ হিংসাত্মক কাৰ্যকলাপত জড়িত আছিল যেইবিলাক ব্যক্তিৰ নেতৃত্বত আৰু যেইবিলাক সংগঠনৰ সদস্যই 2012 চন আৰু 2014 চনৰ যি গোষ্ঠীগত হিংসা বা গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত থকা বুলি এনআইএও চাৰ্জশিট প্ৰদান কৰিছে সেইবিলাক ব্যক্তিকেতো আপুনি আনি আজি বিটিআৰৰ ৰাজগাদীত অধিষ্ঠ কৰিছে আপোনাৰ লগত আপুনি BTCৰ চিফ আৰু তেওঁলোকে আপোনাৰ পৰিষদখনত হয়তো আপোনাৰে UPPL দলৰ MCLA বা EM হিচাপে তেওঁলোকে ৰাজগাদীত বহি আছে UPPL দলৰ এক বিয়াগুম নেতা হিচাপে আজি নহয় জানো আপুনি কৈছে যে হাগ্ৰামা মহিলাৰীৰ সময়ত যি 17 বছৰে হিংসা হৈছিল যি সংঘৰ্ষ হৈছিল যি গোষ্ঠীগত হিংসা হৈছিল সেইবিলাক আপুনি হিচাপ ৰাইজৰ আগত দি ফুৰিছে কিন্তু যিবিলাক ব্যক্তিয়ে 2012 চনত আৰু 2014 চনত সেই গোষ্ঠীগত হিংসাৰ লগত জড়িত থকা বুলি এনআইএও চাৰ্জশিট প্ৰদান কৰিছে সেইবিলাক ব্যক্তিৰে সাংগু পাংগু সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰ বা সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনৰ সদস্যকেতো আপুনি আনি পিনে ৰাজগাদীত আজি অধিষ্ঠ কৰিছে BTCৰ বা BTRৰ EM বা MCLA হিচাপে UPPL দলৰ পৰা তো হাগ্ৰামা মহিলাৰীয়ে যদি সেইবিলাক ব্যক্তিৰ জৰিয়তে হিংসা কৰাইছিলে হাগ্ৰামা মহিলাৰীয়ে যদি সেই সময়ত হিংসাৰ প্ৰশ্ৰয় দিছিলে তাৰ মানে প্ৰমোদ বৰ ডাঙৰীয়া আপুনিও কি সেই হিংসাকাৰীৰ দল সেই হিংসাকাৰীৰ যিবিলাক সদস্য সেই সদস্যবিলাকক লৈ তেওঁলোকৰ বন্ধুবৰ্গক আনি পৰিষদখনত বহাই আপুনিও কি হিংসাকাৰীক প্ৰশ্ৰয় দিব বিচাৰিছে নেকি শ্ৰীকৃষ্ণই কৈছিলে যে পাপ কৰাতকে এটা পাপ হোৱা বা এজন পাপীক প্ৰশ্ৰয় দিয়াটো বেছি অপৰাধ হয় নিশ্চিতভাৱে 2020 চনলৈকে হাগ্ৰামা মহিলাৰ শাসন চোৱাত বিভিন্ন কালত হিংসা অস্ত্ৰৰ ৰজনজননী হিংসাৰ দাবানল সকলোৱে দেখিছে এয়া সৰ্বজন বিদিত কিন্তু আপুনি কেৱল নিজকে যদি শান্তিৰ অৱতাৰ বুলি ইয়াত আহে যে আপুনি এটা ক'ব গ'লে ঈশ্বৰৰ নতুন অৱতাৰ শান্তি হুপি আপুনি এটা দূত আপোনাক ঈশ্বৰে বিটিআৰ অঞ্চলখনত পঠাইছে তেতিয়াহ'লে কিন্তু আঙুলি আপোনালৈকেও টুৱাম কাৰণ ওপৰলৈকে ঠুৱালে কিন্তু নিজৰ গাটো থুতু আহে আপুনি জানো আজি যিবিলাক ব্যক্তিয়ে এনআইএ চাৰ্জশিট প্ৰদান কৰিছে এবস্কণ্ডাৰ্ছ হিচাপে সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰে সদস্যৰ সেইবিলাক ব্যক্তিৰ যিবিলাক ডাইৰেক্ট টপ কমাণ্ড আছিল যোনে সভাপতি সম্পাদক আছিল সেইবিলাক ব্যক্তিৰ নেতৃত্বকে লৈ পিনে সেইবিলাক সংগঠনৰে নেতাক লৈ পিনে আপুনি আজি নিজৰ চৰকাৰখন বচাই ৰাখা নাইনে BTC অঞ্চলত যদি আপোনাৰ সাহস আছে তেতিয়াহ'লে 2012 চন আৰু 2014 চনত যিবিলাক সংগঠনৰ নেতৃত্বই জড়িত থকা বুলি হিংসাত্মক কাৰ্যত জড়িত থকা বুলি এনআইএ চাৰ্জশিট প্ৰদান কৰিছে সেইবিলাক সংগঠনৰ সৈতে জড়িত থকা এজনক ব্যক্তিক আপুনি নিজৰ UPPL দলৰ পৰা বিতৰণ কৰি আপোনাৰ কাউন্সিলখনত কেৱল হিংসাৰ লগত জড়িত নথকা মানুহে আপুনি ৰাখক আৰু যদি হেয়াই নহয় তেতিয়াহ'লে আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ কোনো অধিকাৰ নাই আৰু দ্বিতীয়তে এইখিনি কথা ক'ব বিচাৰিছো যে হয় আমি কাকো হিংসাকাৰীক বুলি ক'ব বিচৰা নাই হিংসা এক সময়ত আন্দোলন বিদ্ৰোহ এইবিলাক ৰাইজৰ মাজত খুব থাকিলে বিভিন্ন সময়ত মানুহ অস্ত্ৰ বা এক আৰ্মড ৰিভলিউচন লৈকে বা বিদ্ৰোহী হিচাপেও মানুহে আন্দোলন কৰে অসমৰ ইতিহাসতো আছে ভাৰতৰ ইতিহাসতো আছে বড়োলেণ্ডৰ ইতিহাসতো আছে কিন্তু আপুনি কেৱল যদি হাগ্ৰামা মহিলাৰী XBLT BRTF লৈকে আঙুলি তুলি থাকে ইয়াৰ উত্তৰটো কিন্তু আপুনিও দিব লাগিব কাৰণ তেতিয়াহ'লে আপুনিও কিন্তু সেই একে ধৰণেই সেই হিংসাকাৰী সংগঠনৰ নেতৃত্ববৰ্গক লৈয়ে কিন্তু আপুনি আজি চৰকাৰ চলাই আছে आं दहाय फार्स्टआव बुंदोंमोन
बर' DSP माया रानि होननानै बिथांजोखौ माने ड्रेसजोंहाय नुवाखैमोन जाहैदों बड'लेण्डनि जोंनि बै निउस चेनेला दासो नुदों आरो जिखुनु जा जों बिथांजोआ जोंनि बर'नि सासे प्राइड आरो गोग्गानाय